তেওঁলোকে যিটো প্লিডিং শুনিলোঁ, তেওঁ অকল তেওঁলোকৰ বংশ পৰিয়ালৰ কথাই কৈছে। শ্যামকানু মহন্ত কোন হয়, তেওঁলোকে কিমান কিতাপ লিখিছে, তেওঁলোক বৈষ্ণৱ ফেমিলি বিলং কৰে, সেইখিনি কথাহে এতিয়ালৈকে তেওঁলোকে মাননীয় জাজৰ ওচৰত এই কথাখিনিয়ে এতিয়ালৈকে কৈছে। মানে মই আহিছোঁ তাৰ পুৰণা বন্ধু হিচাপে। ইয়াতে 302 কেছটো শুনিবলৈ আহিছিলোঁ। আজি শ্যামকানু মহন্তৰ উকিলে প্লিড কৰিছে, কিন্তু তেওঁলোকে যিটো প্লিডিং শুনিলোঁ, তেওঁ অকল তেওঁলোকৰ বংশ পৰিয়ালৰ কথাই কৈছে। শ্যামকানু মহন্ত কোন হয়, তেওঁলোকে কিমান কিতাপ লিখিছে, তেওঁলোক বৈষ্ণৱ ফেমিলি বিলং কৰে, সেইখিনি কথাহে এতিয়ালৈকে তেওঁলোকে মাননীয় জাজৰ ওচৰত এই কথাখিনিয়ে এতিয়ালৈকে কৈছে। এতিয়া আকৌ 1:30 বজাৰ পিছত আকৌ নেক্সট ফেজটো আৰম্ভ হ'ব। আকৌ শ্যামকানু মহন্তৰ অধিবক্তাই ক'ব। হয় হয় হয়। নাই 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 নাই, ইয়াততো কোনো সেইটো কথা অহাই নাই। ইয়াত খালি তেওঁলোকৰ পৰিয়ালৰ কথাখিনিয়ে কৈছে। তেওঁ কোন হয়, তেওঁ কি কৰিছিল, তেওঁৰ ব্যৱসায়ত সেনেকুৱাই অনুভৱ হৈছে। মানে তেওঁ যিটো ছিংগাপুৰৰ ঘটনাৰ কথা নকয় নেকি? সেইটো এতিয়ালৈকে তেওঁলোকে অনাই নাই, সেইটো ছাবজেক্ট মেটাৰটো